লোকপিয়লৰ বাবে ৰাজ্যৰ বহু বিদ্যালয়ত হাহাকাৰ শিক্ষক শিক্ষয়িত্ৰী লোকপিয়লৰ কামত ব্যস্ত হৈ আছে আৰু শিক্ষকৰ অভাৱত ব্যাহত হৈ পৰিছে এতিয়া পাঠদান ৰূপৈ শিক্ষা খণ্ডৰ বহু বিদ্যালয়ত একেই পৰিস্থিতি উত্তৰ বাজিয়াগাঁও দৰগাহ মুক্তাব বিদ্যালয়ত পাঠদান ব্যাহত হৈছে কাৰণ শিক্ষকসকলক নিযুক্তি দিয়া হৈছে লোকপিয়লৰ কামত কছাৰীগাঁও প্ৰাথমিক বিদ্যালয় আপনার কি হয় হেড টিচাৰ হওঁ টিচার যে আপনার বিদ্যালয়ের স্টুডেন্ট কিমান 42 টিচার কিমান আছে দুজনৰ ভিতৰত এজন আপোনাৰ হেৰি চেঞ্চাছ ডিউটিত পৰিলে বন্ধ হোৱা নাই মাজে সময়ে গাঁৱৰ পৰা দুই এগৰাকী আহি সহায় অকণ কৰে আৰু পৰাপক্ষত যিখিনি পাৰা যায় অকলে কৰি আছোঁ আৰু অকণ কষ্ট হয় 6টা ক্লাছ এগৰাকী শিক্ষক মানে বিষয় অনুযায়ীতো শিক্ষক নাই ক্লাছ অনুযায়ীও নাই দুজন শিক্ষকতো নহয় 6টা ক্লাছ তথাপিও দুজনে মোটামুটি চলাব পৰা গৈছিলে এতিয়াতো এজনক চেঞ্চাছত দিয়াৰ কাৰণে অকণ অসুবিধা হৈছে মোৰ বিদ্যালয়খনৰ নাম উত্তৰ বাজিয়াগাঁও দৰগাহ মুক্তাব বিদ্যালয় মোৰ নাম মোহাম্মদ আইনুল হক মই এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মোৰ স্কুলত 90 জন ছাত্ৰ ছাত্ৰী আছে টিচাৰ 4 জন আছিল দুজন চেঞ্চাছ ডিউটিত লৈ গ'ল আৰু এতিয়া দুজনে আমি 5টা শ্ৰেণী চলাবলগীয়া হৈ আছে লোকপিয়লৰ বাবে ৰাজ্যৰ বহু বিদ্যালয়ত হাহাকাৰ শিক্ষক শিক্ষয়িত্ৰী লোকপিয়লৰ কামত ব্যস্ত হৈ আছে আৰু শিক্ষকৰ অভাৱত ব্যাহত হৈ পৰিছে এতিয়া পাঠদান ৰূপৈ শিক্ষা খণ্ডৰ বহু বিদ্যালয়ত একেই পৰিস্থিতি উত্তৰ বাজিয়াগাঁও দৰগাহ মুক্তাব বিদ্যালয়ত পাঠদান ব্যাহত হৈছে কাৰণ শিক্ষকসকলক নিযুক্তি দিয়া হৈছে লোকপিয়লৰ কামত কছাৰীগাঁও প্ৰাথমিক বিদ্যালয় আপনার কি হয় হেড টিচাৰ হওঁ টিচার যে আপনার বিদ্যালয়ের স্টুডেন্ট কিমান 42 টিচার কিমান আছে দুজনৰ ভিতৰত এজন আপোনাৰ হেৰি চেঞ্চাছ ডিউটিত পৰিলে বন্ধ হোৱা নাই মাজে সময়ে গাঁৱৰ পৰা দুই এগৰাকী আহি সহায় অকণ কৰে আৰু পৰাপক্ষত যিখিনি পাৰা যায় অকলে কৰি আছোঁ আৰু অকণ কষ্ট হয় 6টা ক্লাছ এগৰাকী শিক্ষক মানে বিষয় অনুযায়ীতো শিক্ষক নাই ক্লাছ অনুযায়ীও নাই দুজন শিক্ষকতো নহয় 6টা ক্লাছ তথাপিও দুজনে মোটামুটি চলাব পৰা গৈছিলে এতিয়াতো এজনক চেঞ্চাছত দিয়াৰ কাৰণে অকণ অসুবিধা হৈছে মোৰ বিদ্যালয়খনৰ নাম উত্তৰ বাজিয়াগাঁও দৰগাহ মুক্তাব বিদ্যালয় মোৰ নাম মোহাম্মদ আইনুল হক মই এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মোৰ স্কুলত 90 জন ছাত্ৰ ছাত্ৰী আছে টিচাৰ 4 জন আছিল দুজন চেঞ্চাছ ডিউটিত লৈ গ'ল আৰু এতিয়া দুজনে আমি 5টা শ্ৰেণী চলাবলগীয়া হৈ আছে